জামগুৰিহাটৰ পাতলৰ চুক গাঁৱত 4টাকৈ উন্নত প্ৰজাতিৰ গৰু চুৰি প্ৰায় 2 লাখ টকাৰ গৰু চুৰি কৰি নিয়ে চুৰে লোহাৰ গেটৰ তলা ভাঙি গৰু চুৰি আৰক্ষী তদন্ত অব্যাহত জামগুৰিহাটৰ বিভিন্ন প্ৰান্তত সম্প্ৰতি অব্যাহত আছে গৰু চুৰি ঘটনা কালি নিশা জামগুৰিহাটৰ পাতলৰ চুক গাঁৱৰ ভাৰত ভূঞাৰ ঘৰত 4জনীকৈ উন্নত প্ৰজাতিৰ গাই গৰু চুৰ কৰি নিয়ে চুৰে ভাৰত ভূঞাৰ মূল বাসগৃহৰ চৌহদৰ লোহাৰৰ গেটৰ তলা আৰু গুহালিৰ তলা ভাঙি গৰু কেইজনী চুৰি কৰি নিয়াত দুখত ভাগি পৰিছে গৰাকী ভাৰত ভূঞা প্ৰায় 2 লাখ টকাৰ গৰু চুৰি কৰি নিয়া বুলি মন্তব্য কৰে ভাৰত ভূঞাই গৰুৰ গৰাকীয়ে এই সন্দৰ্ভত জামগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ বিষয়ে জানিব পৰা গৈছে উল্লেখযোগ্য যে গাঁওখনৰ পৰা ইতিপূৰ্বে কেইবাটাও গৰু চুৰি কৰি নিছে চুৰে মই 12টা বজাত শুইছো লাইট অফ কৰি 12টা বজাত খোৱাৰ পাছততো আৰু খুলো খাৰ চাৰ পোৱা নাই ৰাতি নুঠিলো এতিয়া পুৱা উঠি পেলাই গোহালি খুলিবলৈ আহিছো চাবি লৈ পেলাই গোহালি তলাটো কাটি থৈছে আৰু আগফালৰ গেটৰ তলাৰ চেইন কাটি থৈছে গৰু এটাও নাই 4টা গৰু এজনী গাই এই 15 আগষ্টৰ দিনা জগিছিলে আৰু তাৰ পোৱালিটো আকৌ যোৱাবাৰৰ তাৰ ওপৰৰ পোৱালিটো এজনী অষ্ট্ৰেলিয়ান পোৱালি প্ৰায় 2 বছৰীয়া পোৱালি এটা এই 4টা গৰু সম্পূৰ্ণ নাই গোহালি গাখীৰ আছে গাখীৰ 3 লিটাৰ গাখীৰ দিয়া আছিলে গতিকে পুৱা এতিয়া সময়টো ঠিক কৰিব নোৱাৰিম নহয় বেপাৰী দুজন আহিছিলে নাম নাজানো সদায় অহা স্বাভাৱিকভাৱে আহিছে সুধিছে দামো কৰিছে দামে দৰে নিপতিল তেওঁলোক গুচি গ'ল মই গৰু এৰাল দিবলৈ গ'লো তাৰ পাছতো এইটো ভবা নাই গতিকে তাৰ পাছত ৰাতিপুৱাহে দেখিছোঁ যে এনেকুৱা অৱস্থাটো গতিকে তেওঁলোকক বুলিও মই এতিয়া ক'ব নোৱাৰোঁ কাৰণ তেওঁলোক স্বাভাৱিকভাৱে আহিছে কিন্তু আকৌ সেইদিনা কালি যে ৰাতিতেই ঘটনাটো হ'ল গতিকে সেইকাৰণে আকৌ ভাবিবলৈও থল এটা আছে তেওঁলোকক কথাখিনি তেনেকুৱাই এতিয়া আৰক্ষীক মই মোৰ কথাখিনি জনাই থ'ম আৰক্ষীয়ে অকণ তদন্ত কৰিব এনেকৈ আজি মোৰ ঘৰত হ'ব কালি কাৰোবাৰ ঘৰত হ'ব আৰু যিহেতু মোৰ ঘৰত মানুহ দুজন আহিছে তেওঁলোক অন্যদিনা হোৱাহেঁতেন মই ক'বলৈ নাই তথাপিতো আৰক্ষীক জনাই কালিতে অহাৰ কাৰণে তেওঁলোকৰ ওপৰত সন্দেহ এটা জাগে জানাই মই তেওঁলোকক এখন দৰখাস্ত এখন এপ্লিকেশ্যন এখন দি থৈ আহিবগৈ লাগিব উপায় নাই কাৰণ 2 লাখ টকা মানে গৰু 4টা গৰু প্ৰায় 3 লাখ মানে 3 লিটাৰ গাখীৰৰ গৰু বৰ ভাল মানে সঁচৰ গৰু আছিল জামগুৰিৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट ट्रॉमा सर्जरीज स्पाइन सर्जरीज इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম 11টা কেবিন জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা